চুবুৰীক আজি ৭০তম প্ৰতিষ্ঠা দিৱস এই উপলক্ষে আমি শংকৰ মাধৱ নামঘৰত উপস্থিত থাকিলোঁ। ৰাইজৰ যিটো একতা দেখিছোঁ খুব ভাল লাগিছে। ভক্তবান ৰাইজ আজি জনাকীৰ্ণ হৈছে ইয়াত আৰু লোকাৰণ্য হৈছে এওঁলোক গোটেই গাঁৱৰ মানুহ ইয়াত সমবেত হৈছে। ধৰ্মৰ সুঁতি মজবুত কৰা সনাতন সংস্কৃতি আগবঢ়াই নিমিত্তে এই গাঁৱৰ মানুহখিনি খুব ভক্তিপৰায়ণ সংস্কৃতিপৰায়ণ আৰু তেওঁলোকক ভগৱন্ত প্ৰভুৱে আশীৰ্বাদ কৰক আৰু যেন তেওঁলোক শক্তিমন্ত হৈ এই ভক্তিসাগৰ বিয়পাই দিব পাৰে। সেই নিমিত্তে ২ নং মনাগুচি গল্লিপাৰ চুবুৰী নামঘৰত আজি উপস্থিত আছোঁ। আধ্যাত্মিকতাৰ বিষয়ে বহু কথাই ক'লে আজি। হয়, চাওক, সমাজখনক আমি আধ্যাত্মিকতাৰ বাবে আগবঢ়াই নিব লাগিব। কাৰণ মানুহৰ জীৱনত পৰম শান্তি আৰু পৰম নজৰ লাভ কৰিবলৈ স্পিৰিচুৱেলিজিম, যাক কৈছে ইংৰাজীত আৰু অসমীয়াত কৈছে আধ্যাত্মিকতা। আধ্যাত্মিকতাৰে এখন সমাজ আগবঢ়াই নিব পাৰি আৰু সমাজ ব্যৱস্থা টনকিয়াল কৰিব পাৰি। সেইকাৰণে আজিৰ পৰা ৪০০ নহয় প্ৰায় ৬০০ বছৰ হ'ব মহাপুৰুষ গুৰুজনাই একদেৱ একে হ'ব একবিনে নাই কেৱ স্বয়ং কৃষ্ণক আৰাধনা কৰি এক সংস্কৃতি কৃষ্ণ সংস্কৃতি মুখৰিত কৰি নামঘৰ সত্ৰ স্থাপন কৰি অসমীয়া জাতিটো গৰিমামণ্ডিত কৰিছে। সেই গৰিমা আমি অটুট ৰাখিব লাগিব আৰু সেই গৰিমা আমি আৰু বৃদ্ধি কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।